মই যদি প্লেয়াৰৰ খাতিৰত নকওঁ তেতিয়া মই সেক্ৰেটাৰী হৈ বহি থাকি কি লাভ আছে মই সেক্ৰেটাৰীটো প্লেয়াৰৰ কাৰণে প্লেয়াৰ আছে কাৰণে মই সেক্ৰেটাৰী প্লেয়াৰ নাথাকিলেতো মই সেক্ৰেটাৰী নহয় এতিয়ালৈকে এগৰাকী পেৰা এথলিটকো যে হাই পাৰফৰ্মেন্স ট্ৰেইনিং চেণ্টাৰত মাতা হৈছে বা কোনোদিনা ফেচিলিটি দিয়া হৈছে বা আমাক জনোৱা হৈছে যে এনেকুৱা এটা ফেচিলিটি আছে আপোনালোকে ইউজ কৰিব পাৰে সেইটো মই নাজানো দেট ইজ নট এৱেৰ টু আছ সেইটো কিয়তো সেইটো মই নাজানিম বা এইটো কোনে ৰান কৰি আছে মই সেইটোও নাজানো আজিতো এথলিটখিনিয়ে পাইছে না আমাৰ এথলিটখিনিতো লাভৱান হৈছে তো সেইখিনি আজি মই সুধিছোঁ কৰিছোঁ কিয় স্পৰ্টছ পলিচিটো 16ৰ পৰা আছিলে আমাৰ প্লেয়াৰটো 16ৰ পৰাতো এই ধনৰাশিটো পোৱা নাছিলে ধৰক এই যে আজি স্কলাৰশ্বিপে কয় আজি আপুনি প্লেয়াৰবিলাকৰ যোনটো স্পৰ্টছ পলিচি কয় তাৰ কাৰণে মই মাতি থাকোঁ ফেচিলিটিৰ কাৰণে মই মাতি থাকোঁ আজি সিহঁতৰ বেনিফিটৰ কাৰণে মই মাতি থাকোঁ তাৰ কাৰণে মোক বহুত মানুহে বেয়া পায় মোক কয় সদায় মোৰ কমপ্লেইন তো কমপ্লেইনটোতো মই আপোনালোকেতো কৰিম না চৰকাৰকেতো কমপ্লেইন কৰিম না কিন্তু মইতো কোনো হাই পাৰফৰ্মেন্স ট্ৰেইনিং চেণ্টাৰৰ অপেনিঙত মই নিমন্ত্ৰণ পোৱা নাই মই দেখিছোঁ সবকে নিমন্ত্ৰণ কৰিছে আপোনালোকৰ মাধ্যমতে মই দেখিছোঁ চ' মই ক'ব নোৱাৰোঁ তেতিয়া যে মই চাগে অলিম্পিক গ'লে চাগে মোক মাতিব পাৰে বা কিয় মোক নামাতে সেইটোও মই নাজানো আৰু আপুনি কৈছে যে পেৰাৰ কাৰণে ফেচিলিটি আছে ডেট ইজ অলছ' আই এম নট এৱেৰ অফ ডেট মই শিকিছোঁ মই পাৰিছোঁ তাৰ কাৰণেতো মোক দিছে এনেতো নিদিয়ে এছিয়ান গেমছৰ কোচ আৰু কমনৱেলথ গেমছৰ কোচটো এনেই নিদিয়ে আৰু কেইজন গৈছে অসমৰ পৰা এতিয়ালৈকে এছিয়ান গেমছ বা কমনৱেলথ সেইটোতো আপুনি গুণিব পাৰিব নাই হয়নে নহয় আপুনি সব খেল লৈ লওক আজি 4 বছৰ আগততো পেৰা ছুইমিঙৰ অস্তিত্ব আমাৰ অসমত নাছিলে যেতিয়াৰ পৰা মই পেৰা ছুইমিংটো ষ্টাৰ্ট কৰিছোঁ বা কোচিং কৰা আৰম্ভ কৰিছোঁ ছুইমাৰখিনি কৰি আছে আজি কিমানটা ছুইমাৰ ওলালে আগত এটাই ছুইমাৰ আছিলে অন্যতম ৰাজকুমাৰ বিকজ আমেৰিকা ইজ হায়াৰ এণ্ড ফায়াৰ সেনেকৈ নহয় যে মোক মাতিছে মোক দেখি ভাল লাগিছে মোক ৰাখিব চ' মই তেওঁলোকৰ ছিষ্টেমটো এডাপ্ট কৰিব পাৰিছোঁ তেওঁলোকৰ ছিষ্টেমত মই প্ৰশিক্ষণ কেনেকৈ কৰে এইখিনি মই এছিষ্ট কৰিব পাৰিছোঁ যেনেকৈ তেওঁলোকৰ অলিম্পিক টীমবিলাক ইউনিভাৰ্চিটিতেই আছে ইউনিভাৰ্চিটিতেই ট্ৰেইনিং কৰে আৰু তেওঁলোকৰ NCAA হৈছে সবতকৈ ডাঙৰ টুৰ্ণামেণ্ট কিন্তু আমাৰ ইণ্ডিয়াত জানো ইউনিভাৰ্চিটিবিলাকত ইমান ছাপৰ্ট আমাৰ এথলিটে পায় নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আজি মই উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামৰ অসম পেৰালিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত আৰু মোৰ সৈতে উপস্থিত আছে সন্থাৰ সাধাৰণ সম্পাদক তেখেত সকলোৰে পৰিচিত এগৰাকী ব্যক্তি তেখেত হ'ল ৰাজীৱ দে আৰু লগতে তেখেত সাঁতোৰৰ প্ৰশিক্ষক আৰু শেহতীয়াভাৱে তেখেত আমেৰিকাৰ ইণ্ডিয়ানা ইউনিভাৰ্চিটিলৈ গৈছিল আৰু তেখেতে এগৰাকী আমেৰিকাৰ সাঁতোৰ প্ৰশিক্ষক তেখেতৰ নাম হ'ল মিষ্টাৰ ৰে লুজৰ লগত কাম কৰাৰ লগতে হাই পাৰফৰ্মেন্স সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে এগৰাকী ৰাজীৱ দে আমি আমেৰিকাৰ কিছু অভিজ্ঞতা জানিব বিচাৰিছোঁ তেখেতৰ মুখেৰে ডাঙৰীয়া আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ যিহেতু আপুনি আমেৰিকাৰ ইণ্ডিয়ানা ইউনিভাৰ্চিটিলৈ গৈছিলে লগতে আপুনি এগৰাকী টকিঅ' অলিম্পিকত মানে আমেৰিকাৰ কোচ হিচাপে যোৱা লুজৰ লগত আপুনি কাম কৰাৰ সুবিধা লাভ কৰিলে লগতে প্ৰশিক্ষণ গ্ৰহণো কৰিলে লগতে প্ৰশিক্ষণ প্ৰদানো কৰিলে খেলুৱৈসকলক কেনেকুৱা অভিজ্ঞতা গ'ল আপোনাৰ হয় প্ৰথমতে ধন্যবাদ জনাইছোঁ গগো স্পৰ্টছক আৰু যোনটো আপুনি সুধিছে অভিজ্ঞতাৰ বিষয়ে চাওক মই ৰে লুজৰ লগত 2018-2019 বৰ্ষতো কাম কৰিছোঁ টকিঅ' অলিম্পিক্সৰ আগত আৰু টকিঅ' অলিম্পিক্সত আমেৰিকাই 30টাকৈ পদক পাবলৈ সক্ষম হৈছে অকল সাঁতোৰত আৰু তাৰে মাজত ৰে লুজৰ নিজৰ ছুইমাৰ আছিলে আৰু ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ ট্ৰেইনী আছিলে লিলি কিং কডি মিলাৰ ব্লেক পেৰনে আৰু বেলেগ তো যোনবিলাক আপুনি দেখিছে যে ৰিঅ' অলিম্পিক্সত বা টকিঅ' অলিম্পিক্সত যোনটো 4x200 ৰিলে হৈছিলে তাত দুটাকৈ ছুইমাৰ ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ আছিলে আৰু লিলি কিঙে 50 মিটাৰ 100 মিটাৰত মেডেল লৈছে কডি মিলাৰে মেডেল লৈছে ব্লেক পেৰনিয়ে মেডেল লৈছে তো বহুতকেইটা মেডেল ইণ্ডিয়ানা ইউনিভাৰ্চিটিয়ে পাইছে ইভেন আপোনালোকে চাগে এইটো নাজানে যে মাইকেল ফেল্পছে যাৰ ৰেকৰ্ডটো ভাঙিছিলে তেওঁৰ নাম আছিলে মাৰ্কছ পেজ আৰু সেই মাৰ্কছ পেজো এই ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰে ট্ৰেইনী আছিলে 1972 মিউনিক অলিম্পিক্সত যেতিয়া তেওঁ 7টাকৈ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে তেতিয়া তেওঁ এইখন ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰে ট্ৰেইনী আছিলে আৰু এইখন ইউনিভাৰ্চিটিৰ ছুইমিং প্ৰগ্ৰামটো বহুত উন্নত মান কিয়কি যোনজন মানে গড অফ ছুইমিং বুলি কোৱা হয় ডগ কাউন্সিলমেনে এইটো ছুইমিঙত পুলত কোচিং কৰিছিলে আৰু প্ৰথম ছুইমিঙৰ কিতাপ তেওঁৱে লিখিছিলে আৰু এইকাৰণে এই ছুইমিং পুলটোৰ নাম মানে ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ যোনটো ছুইমিং একুৱেটিক চেণ্টাৰ সেইটোৰ নামটো ডগ কাউন্সিলমেনৰ নামতে দিয়া আছে কাৰণে এইটোৰ নাম কাউন্সিলমেন একুৱেটিক চেণ্টাৰ যিহেতু আপুনি ইয়াৰ পৰা 21 মে তাৰিখে আমেৰিকালৈ উৰাই মাৰিছিলে আৰু 23 মে তাৰিখে আপুনি তাতে মানে পাইছিলেগৈ আমেৰিকাত গতিকে টোটেল আপুনি কেইদিনৰ এই প্ৰশিক্ষণ প্ৰগ্ৰেমটো আছিলে প্ৰগ্ৰামটো 4 সপ্তাহৰ আছিলে মানে মানডে টু ফ্ৰাইডে ৱৰ্ক থাকে ছেটাৰডে ছানডে অফ থাকে এনেকৈ উইকলি চলে 4 সপ্তাহৰ প্ৰগ্ৰাম আছিলে আৰু এই প্ৰগ্ৰামটো এইবাৰেই নহয় মই আগতো 18-19তো দুইবাৰ তেওঁলোকৰ লগত কৰিছোঁ আৰু এইবাৰো তেওঁলোকে মোক অপৰচুনিটি দিছে যাবৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত থাকিলোঁ তেওঁক এছিষ্ট কৰিলোঁ তেওঁৰ গোটেই টীমখিনিক এছিষ্ট কৰিলোঁ আৰু তেওঁৰ পৰা বহুত শিকিবলৈ পালোঁ মেইন
ইম্পৰ্টেণ্ট থিং মানে আমেৰিকা যোৱাৰ মানে মোৰ আমেৰিকা যোৱা বা তেওঁলোকৰ কাম কৰাৰ হেঁপাহটো এইটোৱে যে মানে যোনখিনি লেটেষ্ট আৰু নতুন ফাইণ্ডিংছ হয় ইন দ্য ৱৰ্ল্ড অফ ছুইমিং বা টেকন'লজি সেইখিনি বস্তু তেওঁ তাত পাই শিকিব পাৰে আৰু একমাহ এজন অলিম্পিক কোচ যোনে অলিম্পিক পদক বিজয়ী বা প্ৰেজেণ্ট ৱৰ্ল্ড ৰেকৰ্ড 100 মিটাৰ ব্ৰেষ্ট ৰেকৰ্ড লিলি কিং তাতে সাঁতোৰে তো যোনে এজন ৱৰ্ল্ড ৰেকৰ্ড ছুইমাৰ বনাইছে অলিম্পিক মেডেলিষ্ট বনাইছে তো তেওঁৰ লগত একমাহ থাকা আৰু মানে 50টা ছেশ্যন পুলত থাকা মানে এভৰিডে 2 ছেশ্যনকৈ হ'লে 50টা ছেশ্যন পুলত থাকা বহুত শিকিব পাৰি আৰু তেওঁ বহুত ভাল প্লাছ USA পুৰা অ'পেন মাইণ্ডেড বহুত বস্তু শিকিব পাৰি শিকিব দিয়ে লিটাৰেচাৰ আছে বা আপুনি কয় যে CD আছে বা লেটেষ্ট ছফ্টৱেৰ কেনেকৈ চলায় বা ট্ৰেইনিং ছফ্টৱেৰবিলাক কেনেকৈ চলে চ' সেইখিনি বস্তু শিকিব লাগিব আৰু মোৰ শিকাৰ বহুত আগ্ৰহ হয় সেইকাৰণে মই গৈ থাকোঁ আৰু একমাহ মই অপৰচুনিটি এটা পাওঁ যাবৰ কাৰণে আৰু IITও মোক যাবলৈ সুবিধাটো কৰি দিয়ে চ' মই তো বহুতখিনি শিকিব পাৰোঁ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এবাৰকৈ নহয় আপুনি 3বাৰকৈ একেখন ইউনিভাৰ্চিটিলৈ গৈছে গতিকে যোৱাৰ যিটো প্ৰচেছ কিদৰে আপুনি যাবৰ কাৰণে সুবিধা লাভ কৰে কিবা প্ৰচেছ আছে নেকি অলপ যদি জনাই দিয়ে চাওক প্ৰচেছটো আছে যেনেকৈ নৱেম্বৰ ডিচেম্বৰ মাহত ইউনিভাৰ্চিটিবিলাকত এই পষ্টবিলাক অ'পেন হয় মানে তেওঁলোকৰ যে এই ছামাৰত মানে এইবিলাক ছামাৰত হয়তো প্ৰগ্ৰামবিলাক তো ছামাৰৰ এইবিলাক তেওঁলোকে অ'পেন কৰে ডিচেম্বৰ মানত জানুৱাৰী মানত তো তেতিয়া আপুনি এপ্লাই কৰিব লাগে আৰু এপ্লাই কৰিলে যেনেকৈ USত কোচিং কৰিবৰ কাৰণে ইউ নিড আ কোচিং লাইচেঞ্চ তো USৰ কোচিং লাইচেঞ্চ থাকিলে বা যদি আপোনাৰ এক্সেণ্ট আপুনি যদি তেওঁলোকৰ মানে ৱৰ্ক কালচাৰটো মেইনটেইন আৰু চব এইবিলাক মোৰ কাৰণে প্ৰথম বছৰ কঠিন আছিলে যেনেকৈ মই প্ৰথম গৈছিলোঁ 2010ত তাৰ কাৰণে মই 2004ৰ পৰা 2009লৈকে ৰিজেকশ্যনহে পাইছিলোঁ তেতিয়া এইবিলাক ইমেইল ফোন এইবিলাক নাছিলে মই চিঠি পঠাইছিলোঁ চিঠি দি এপ্লাই কৰিছিলোঁ তেওঁলোকে মোক ৰিজেক্ট কৰি দিয়ে তো মই তেতিয়া আকৌ তেওঁলোকক চিঠি পঠাওঁ যে প্লিজ লেট মি ন' দ্য ৰিজন অফ মাই ৰিজেকশ্যন সেই 5 বছৰ লাগিছে মোৰ সেই ক্ৰিডেঞ্চিয়েলবিলাক গোটাবৰ কাৰণে টু ৱৰ্ক ইন US বিকজ ইটছ নট ইজি কি আপুনি গ'ল USত কোচিং কৰিব পাৰিব চ' চাম ক্ৰাইটেৰিয়াছ চাম ক্ৰেডেঞ্চিয়েলছ আৰ দেয়াৰ আৰু তাকো এইবিলাক ইমান ডাঙৰ চাওক ইণ্ডিয়ানা ইউনিভাৰ্চিটি ইজ ওৱান অফ দ্য ৰেপুটেড ইউনিভাৰ্চিটি চাউদাৰ্ণ USC ইউনিভাৰ্চিটি অফ চাউদাৰ্ণ কেলিফৰ্ণিয়া এইবিলাক বহুত ডাঙৰ ইটছ আ ভেৰি বিগ প্ৰগ্ৰাম ইন স্পৰ্টছ য'ত অলিম্পিয়ান ট্ৰেইনিং কৰে চ' টু ৱৰ্ক উইথ দেম টু শ্বেয়াৰ ডেক উইথ দেম টু ষ্টে উইথ দেম আৰু তেওঁলোকৰ ফাণ্ডিঙত ইটছ নট ইজি চ' আই টুক মোৰ 5 বছৰ লাগিছে এই যাত্ৰা মানে গোটেই চিজিল কৰিবৰ কাৰণে আৰু মই প্ৰথমবাৰে 2010ত আমন্ত্ৰণ পাইছিলোঁ 10ত গৈছোঁ 11ত গৈছোঁ 13ত গৈছোঁ 14ত যাব পৰা নাই কিয় মই কমনৱেলথ গেমছত ইণ্ডিয়া টীমৰ বেলেগ বেলেগ ইউনিভাৰ্চিটি গৈছে আপুনি বেলেগ ইউনিভাৰ্চিটি এইবিলাক প্ৰগ্ৰাম বেলেগ ইউনিভাৰ্চিটি প্ৰত্যেক ইউনিভাৰ্চিটিত থাকে তো মই গৈছোঁ 14ত যাব পৰা নাই কিয় কমনৱেলথ গেমছত মই ইণ্ডিয়া টীমৰ কোচিঙত আছিলোঁ 15ত গৈছোঁ 16ত যাব পৰা নাই কিয় মই ৱৰ্ল্ড স্কুল গেমছ গৈছোঁ 17ত গৈছোঁ 17ত যাব পৰা নাই কিয় তেতিয়াও কিবা এটা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ আছিলে 18ত গৈছোঁ 19ত গৈছোঁ 20ৰ পৰা কোভিড আৰম্ভ হৈ গ'ল তো যোৱা বছৰলৈকে তেওঁলোকে বাহিৰৰ পৰা মানুহ মাতা নাছিলে আউট অফ US বাট এই বছৰৰ পৰা আকৌ তেওঁলোকে আউট অফ US খুলিছে তো মই এপ্লাই কৰিছোঁ তো দে ইনভাইট আৰু চব মই এতিয়া 3বাৰ গৈছোঁ তেওঁলোকৰ লগত ইমান কাম কৰিছোঁ চ' দে ন' মি হাউ আই কেন ৱৰ্ক এণ্ড তো এতিয়া মই ইণ্ডিয়ানা ইউনিভাৰ্চিটি যাবৰ কাৰণে মোৰ একো অসুবিধা নাই এতিয়া মই যদি এতিয়া মোৰ এটা হেঁপাহ আছে যেন মই ষ্টেনফৰ্ডত যাব পাৰোঁ কিয় ষ্টেনফৰ্ডত কেটেল এডিকি ছুইমিং কৰে এট প্ৰেজেণ্ট 800 ৱৰ্ল্ড চেম্পিয়ন 800 1500 তাতে আৰু বেলেগ ছুইমাৰ আছে তো যেনেকৈ টেক্সাছ অষ্টিন টেক্সাছ ইউনিভাৰ্চিটি আৰু ষ্টেনফৰ্ড ইউনিভাৰ্চিটি আগন্তুক দিনত মই এই দুটা ইউনিভাৰ্চিটিত গৈ পেলাই কাম কৰি আৰু টেক্সাছত ৱৰ্ল্ডৰ বেষ্ট কোচ এডি ৰিছ কাম কৰে তেওঁলোকৰ লগত কাম কৰিবলৈ মানে মোৰ হেঁপাহ আছে আৰু যিমান শিকোঁ শিকাটোতো কম নহয় আজি শিকিছোঁ কাৰণেহে কৰিব পাৰিছোঁ আজি আনোৱাৰ চিকদাৰ কেনেকৈ প্ৰডাকশ্যন হ'ল আজি এছিয়ান গেম যোৱা ৰাস্তাটো কেনেকৈ প্ৰডাকশ্যন হ'ল শিকিছোঁ কাৰণেই হৈছে তো মোৰ শিকাত মানে মোৰ বহুত আগ্ৰহ আৰু মই সদায় লাৰ্ণিং ইজ এ মানে নন ষ্টপ প্ৰচেছ চ' আই ৱান্ট টু লাৰ্ণ দ্য নিউ থিংছ এণ্ড ডেট আই লাইক ইট আপুনি যিহেতু 3বাৰকৈ চিলেকশ্যন লাভ কৰিছে এইখন ইউনিভাৰ্চিটি যাবৰ কাৰণে প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে বা প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ কাৰণে গতিকে গোটেইখিনি খৰচা ইণ্ডিয়ানা ইউনিভাৰ্চিটিয়ে বহন কৰিছে আপোনাৰ 1 টকাও খৰচা হোৱা নাই একদম এইটো গোটেইখিনি খৰচ কেণ্ডিছ লুজ আছে হুইচ ইজ দ্য ডাইৰেক্টৰ অফ দ্য ছুইমিং প্ৰগ্ৰাম চ' তেখেতলোকে ইণ্ডিয়ানা ইউনিভাৰ্চিটিয়ে দিয়ে গোটেইখিনি আপোনাৰ অহা যোৱা থকা খোৱা ট্ৰেইনিং প্লাছ এইবিলাকতো সৰু সুৰা কথা আজিৰ দিনততো আৰু মই চাকৰি কৰোঁ টিকেটটো ময়ো কৰিব পাৰোঁ সেইবিলাক ডাঙৰ কথা নহয় কিন্তু কথা হৈছে যে তাতে শিকিব যে দিছে যে অপৰচুনিটিটো ডেট ইজ দ্য মেইন থিং যে তেওঁলোকৰ লগত থাকি তেওঁলোকৰ কেম্পত থাকি তেওঁলোকৰ লগত 1 মাহ শিকা তেওঁলোকৰ গোটেই ছিষ্টেমখিনি চোৱা কোনটো ছফ্টৱেৰ কেনেকৈ কাম কৰে ৱৰ্কআউট কেনেকৈ বনায় ট্ৰেইনিং শ্বিডিউল কেনেকৈ বনায় ভিডিঅ'গ্ৰাফি কেনেকৈ কৰে চাই কেনেকৈ টেকন'লজি কেনেকৈ ড্ৰাইলেণ্ড কেনেকৈ নিউট্ৰিচনিষ্ট কেনেকৈ চাইক'লজিষ্ট কেনেকৈ মেণ্টেল ট্ৰেইনিং কেনেকৈ কৰে চ' সেই বস্তুটো সেই ছিষ্টেমটোৱে পূৰা বেলেগ যোনটো আমাৰ ভাৰতবৰ্ষত সেই তেনেকুৱা ফেচিলিটিজ ফৰ ছুইমিং বহুত কম আছে বা ক'ব গ'লে নায়েই তেনেকুৱা তো সেইবিলাক চাব পাৰি আৰু শিকিব পাৰি নিজৰ শিকাতটো কোনো কম নাই চ' মই কেনে যাম আৰু ইয়াৰ জৰিয়তে আপুনি
আপুনি কিদৰে লাভান্বিত হৈছে বা খেলুৱৈসকল কিদৰে লাভান্বিত হৈছে আমেৰিকাৰ? চাওক, আমেৰিকাৰ খেলুৱৈবিলাক মোৰ পৰা লাভান্বিত হৈছে বুলি মই একজেক্টলি ক'ব নোৱাৰোঁ, কিন্তু মই লাভান্বিত হৈছোঁ কিয় মই একদম লেটেষ্ট যোনবিলাক আপ টু ডেট টেকন'লজি, আপ টু ডেট ট্ৰেইনিং মেথডলজি সেইখিনি মই শিকিব পাৰোঁ। চাওক, টু দ্য অলিম্পিক এথলিটছ, তেতিয়া অলিম্পিক কোচ, সেইটো সেনেকুৱা এটা ডাঙৰ প্ৰগ্ৰাম য'ত আপোনাৰ 120টামান ইণ্টাৰনেশ্যনেল লেভেলৰ এথলিট ব্ৰাজিল বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা সেইটো ইউনিভাৰ্চিটিত আহি পেলাই ট্ৰেইনিং কৰি আছে, পঢ়ি আছে, তাতে পঢ়েতো সেইটো এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ টু চি বাই। চাওক এতিয়া মই কওঁ, আমি সাঁতোৰত অলিম্পিক গ'ল্ড মেডেল বুলি ক'লে মই জানো কেতিয়াবা হাতেদি চুই পাইছোঁ, দেখি পাইছোঁ, শুনিছোঁহে, কিন্তু মই তাতে গৈ পেলাই যোনে গ'ল্ড মেডেল পাইছে মই নিজৰ হাতত আমেৰিকাত চুইমিঙৰ গ'ল্ড মেডেল আৰু অলিম্পিকৰ মেডেলটোত ইভেণ্টটো লিখা থাকে ছাইডত, বাকী ক'তো নাথাকে, কিন্তু অলিম্পিকৰ মেডেলটো প্ৰত্যেকটা মেডেলত যে 4x100 ৰিলে পাইছে নে 100 মিটাৰ ফ্ৰী ষ্টাইলত পাইছে গোটেইটো ছাইডত লিখা থাকে। তো সেই মেডেলবিলাক নিজৰ হাতেদি লৈ চাব পাইছোঁ, প্লাছ দেখিছোঁ অলিম্পিয়ান কেনেকৈ ট্ৰেইনিং কৰে, শিকিছোঁ। তো সেইখিনি যেতিয়া মই শিকিছোঁ, কালি মই যেতিয়া মোৰ চুইমাৰখিনিক ইয়াতে শিকাম, তো আমাৰ ইণ্ডিয়ান চুইমাৰবিলাক সেইটোৰ পৰা লাভৱান হ'ব বা মোৰ চুইমাৰবিলাক লাভৱান হ'ব। বাট আমেৰিকান লাভৱান সেইকাৰণে যে আমেৰিকান চাওক, তেওঁলোকে দে হেভ এনাফ কোচেছ, বাট মই তেওঁৰ লগত কাম কৰিছোঁ, দে আৰ হেপী। আৰু চাওক, মই তাতে কাম কৰিব পাৰিছোঁ কাৰণে তেওঁলোকে মোৰ পৰা ভাল পাইছে কাৰণে মই আছোঁ, বিকজ আমেৰিকা ইজ হায়াৰ এণ্ড ফায়াৰ। সেনেকৈ নহয় যে মোক মাতিছে, মোক দেখি ভাল লাগিছে, মোক ৰাখিব। চ' মই তেওঁলোকৰ ছিষ্টেমটো এডাপ্ট কৰিব পাৰিছোঁ, তেওঁলোকৰ ছিষ্টেমত মই প্ৰশিক্ষণ কেনেকৈ কৰে এইখিনি মই এছিষ্ট কৰিব পাৰিছোঁ, এণ্ড দেট ইজ ৱাই দ্য এথলিটছ আৰ অলছ' হেপী। আপুনি চাগে দেখিছে কিমান এথলিটে মোৰ কাৰণে প'জ দি ফটো উঠিছে। চ' দে আৰ হেপী দেট ছামৱান ফ্ৰম মানে ইণ্ডিয়া কেম এণ্ড ষ্টে উইথ দেম। চ' তেওঁলোকৰো এটা ডিফাৰেণ্ট ফ্লেভাৰ হয়, তেওঁলোকেও ভাল পায়। মই যিমানটো গম পাইছোঁ, আমেৰিকাত এইটো এটা ছামাৰ কেম্প আছিলে আৰু মুখ্য প্ৰশিক্ষক হিচাপে আছিলে ৰে লুজ। গতিকে আপুনি তেখেতৰ তত্বাৱধানত বা এছিষ্ট কৰিলে আপুনি, গতিকে আপোনাৰ লগত আৰু এছিষ্ট কৰা প্ৰশিক্ষক কিমানজনমান আছিলে? আৰু হয়, ৰে লুজ হৈছে ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ হেড কোচ, তেওঁৱে এই প্ৰগ্ৰামটো অৰ্গেনাইজ কৰে, তেওঁলোকৰে এইবিলাক ফাণ্ডিং, আৰু তেওঁ মানে এই প্ৰগ্ৰামটোৰ কাৰণে তেওঁলোকৰ নিজৰ কলেজতো 8-10জনমান কোচ পাৰ্মানেণ্ট আছে, প্লাছ তেওঁলোকে যেনেকৈ বেলেগ বেলেগ ষ্টেট অফ US পৰা কোচবিলাকক ইনভাইট কৰে। যেনেকৈ মোৰ বাহিৰে আৰু 8গৰাকী কোচেছ তাতে আছিলে, যেনেকৈ কোনোবা ধৰক অহাইঅ'ৰ পৰা আহিছে, কোনোবা মিচিগানৰ পৰা আহিছে, কোনোবা আপোনাৰ টেক্সাছৰ পৰা আহিছে। চ' বেলেগ বেলেগ ষ্টেটৰ পৰা যোনবিলাক এছিষ্টেণ্ট কোচেছ থাকে তেওঁলোককো মাতে টু এছিষ্ট হিম, কিউকি তেওঁৰ প্ৰগ্ৰামটো বহুত ডাঙৰ হৈ যায় ছামাৰত, বহুত ল'ৰা ছোৱালী আহে, চ' তেওঁ কণ্ট্ৰল কৰিব নোৱাৰে। চ' দে নিড টিম, চ' হি চিলেক্ট কাক মাতিব কাক নামাতে, চ' হি মেক হিজ অ'ন টিম এণ্ড উই এছিষ্ট হিম ফৰ দ্য এণ্টায়াৰ 1 month। কিমানমান হৈছিলে এইবাৰ মানে 126। আৰু কেতিয়াৰ বজাৰ পৰা ষ্টাৰ্ট হয় ট্ৰেইনিং বা কিমান টাইম হয়, চিডিউলটো কেনেকুৱা? ট্ৰেইনিং ইজ ভেৰি টাফ। চাওক, মৰ্নিং ট্ৰেইনিং ষ্টাৰ্টছ এট 6 o'clock, ইটছ ফিনিশ্ড বাই 8:30 লাঞ্চ ব্ৰেকফাষ্ট, দেন 11:30 লাঞ্চ, 12:30 লাঞ্চ ফিনিছ, এগেইন 1:30 প্ৰেক্টিছ, 1:30 to 3:30 প্ৰেক্টিছ, আকৌ ৰেষ্ট, দেন ইভিনিং আকৌ কেতিয়াবা ড্ৰাইলেণ্ড থাকে, কেতিয়াবা নিউট্ৰিচনেল টক থাকে, কেতিয়াবা চাইক'লজিকেল টক থাকে, মানে মেণ্টেল ট্ৰেইনিং কৰিবৰ কাৰণে। তো খালি চুইমিঙে যে হয় সেইটো নহয়, তাৰে লগত তেওঁলোকে কি খাব লাগে, কেনেকৈ ৰেষ্ট ল'ব লাগে, কেনেকৈ মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগে টু ফাইট ইন দ্য মানে আপোনাৰ অলিম্পিক্স। আৰু অলিম্পিয়ানবিলাকেও টক দিয়ে, অলিম্পিয়ানবিলাকেও নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰে যে মই যেতিয়া অলিম্পিকৰ ৰেম্পত আছিলোঁ, ডেকত আছিলোঁ, ব্লকত আছিলোঁ, ছাইডৰ অলিম্পিয়ানৰ লগত মোৰ কি কথা হৈছিলে, কেনেকৈ মই নিজকে প্ৰিপেয়াৰ কৰিছিলোঁ টু ফাইট, মই হিটত ছেকেণ্ড আছিলোঁ, ফাইনেলত মই গ'ল্ড মাৰি দিলোঁ, মই ৱৰ্ল্ড ৰেকৰ্ড কৰিব পৰা নাই। যেনেকৈ মই ছেমি ফাইনেলত মই US টিমত নাছিলোঁ, যেনেকৈ আপোনাৰ ব্লেক পিৰণি ছেমি ফাইনেল খেলিছিলে, কিন্তু ছেমি ফাইনেল খেলা নাছিলে, বেলেগ কোনোবা এটা চুইমাৰে ছেমি ফাইনেল কৰিছিলে US পৰা, কিন্তু আমাকো ফাইনেল কৰিছে। তো কেনেকৈ ৰেচ এক্সপিৰিয়েঞ্চবিলাক কি সেইবিলাকো শ্বেয়াৰ কৰে, মানে অলিম্পিক মেডেল উইনিং ৰেচৰ এক্সপিৰিয়েঞ্চ কি, মাইকেল ফেল্পছৰ লগত তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কি, কিন্তু মাইকেল ফেল্পছ চবৰে কাৰণে এটা লিজেণ্ড, নট ফৰ মানে আদাৰ কাণ্ট্ৰি, ইভেন ফৰ US হি ইজ আ লিজেণ্ড। তো সেইখিনি এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰে। চ' কথা পতা হয়, গধূলি হ'লে চবে আকৌ খেলিবও যাওঁ, কেতিয়াবা বাস্কেটবল, কেতিয়াবা টেবল টেনিছ, কেতিয়াবা আকৌ মিউজিকেল পাৰ্টি হয়, চবে মিলি এনজয় কৰে, যেনেকৈ ছেটাৰডে ছানডে কাম নাথাকে। চ' ইটছ এ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ। আৰু তেওঁলোকে স্পৰ্টছৰ বাহিৰে বেলেগ একো ডিছকাছো নকৰে আৰু বেলেগ একো নাজানেও, দেট ইজ দ্য ইম্পৰ্টেণ্ট থিং। এণ্ড দে আৰ ভেৰি প্ৰফেচনেল এণ্ড ভেৰি পেশ্যনেট এবাউট অলিম্পিক্স। আৰু US মানে অলিম্পিক্স আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ এইটোৰ বাহিৰে তেওঁলোকে একো বুজি নাপায়। যিহেতু আপুনি ইণ্ডিয়াৰ পৰা গৈছিলে, গতিকে ইণ্ডিয়াৰ চুইমিঙৰ কথা কিবা আলোচনা হৈছে নেকি হেড কোচজনৰ লগত আপোনাৰ? নাই, ইণ্ডিয়াৰ চুইমিঙৰ কথা একো আলোচনা হোৱা নাই।
কি কয় নাই তেখেতে কয় যে ইণ্ডিয়া কেন ডু বেটাৰ বাট ইণ্ডিয়ান ছুইমাৰ হেজ টু চেঞ্জ দেয়াৰ মাইণ্ডছেট দে হেভ টু পুছ দেমছেল্ফ বিয়ণ্ড লিমিট তেওঁ কয় যে মানে তেওঁলোকৰ ছুইমাৰবিলাকে যেনেকৈ নিজক পুছ কৰে লিমিটৰ ওপৰত যেনেকৈ পুছ কৰে আৰু তেওঁলোক যেনেকৈ অলিম্পিক মেডেলতে ছেটিছফেকশ্যন হয় অলিম্পিক যোৱাটোতে নহয় বা কোৱালিফাই কৰাটোতে নহয় সেই মাইণ্ড ছেটআপবিলাক যদি অলপমান চেঞ্জ হয় ইণ্ডিয়া কেন অলছ' ডু বেটাৰ কিন্তু যিহেতু আমি এতিয়ালৈকে সেই পৰ্যায়তটো মাৰ্ক কৰা নাই নহয় অলিম্পিক্সত তো সেইকাৰণে ইমান তেওঁলোকে কথাটো আমাৰ লগত নাপাতে ৰিগাৰ্ডিং দ্য ইণ্ডিয়ান ছুইমিং কিন্তু মই সোধোঁ যে মানে আমাৰ কি মানে লেক আছে আমি কিয় মানে অলিম্পিক্সত পোৱা নাই তো তেওঁ কয় মানে তেওঁ যেতিয়া চাওক আমাৰ অলিম্পিক্সত কেইজন যায় 2জন 3জন তাতকৈ বেছিতো নাযায় যোৱা অলিম্পিক্সতো 2জন গৈছে তো তেওঁলোকে যোনটো দেখিছে মানে এজন দুজনক যি দেখে বা আমাৰ যেনেকৈ হেড কোচ আছে তেওঁলোকক তেওঁ জানে ইণ্ডিয়াৰ যোনটো হেড কোচ আছে প্ৰদীপ ছাৰক তেওঁ চিনি পায় তো তেওঁ যোনটো কয় মানে মই যিমানখিনি দেখিছোঁ মই ভাবোঁ যে তহঁতৰ ছুইমাৰবিলাকে লিমিটটোক পুছ কৰিব লাগে আৰু তেওঁলোকৰ মাইণ্ডছেটটো অলপমান চেঞ্জ কৰিব লাগে যে দে শুড নট বি হেপী অনলি উইথ দ্য কোৱালিফাইং চ' সেইখিনি বস্তুৱে অলপমান আৰু কিছুমানটো চাওক ষ্ট্ৰাকচাৰেল এইটোও আছে তেওঁলোকৰ হাইট 6'8", 6'7", 6'9" আমাৰ হাইট কিমান সেইটো এটা পাৰ্টো আছে বাট এইটো 100% পাৰ্ট নহয় বাট চাম এফেক্টটো এইটোৰো আছে প্লাছ তেওঁলোকৰ যোনটো মানে গ্ৰ'থ তেওঁলোকৰ যোনটো ষ্ট্ৰেংথ তেওঁলোকৰ যোনটো চাইক'লজি তাত বহুত ডিফাৰেঞ্চ আছে আৰু তেওঁলোকৰ যোনটো ছিষ্টেম স্পেচিয়েলি তেওঁলোকৰ যোনটো ট্ৰেইনিং ছিষ্টেম এডুকেশ্যন ছিষ্টেম যেনেকৈ তেওঁলোকৰ অলিম্পিক টীমবিলাক ইউনিভাৰ্চিটিতেই আছে ইউনিভাৰ্চিটিতেই ট্ৰেইনিং কৰে আৰু তেওঁলোকৰ NCAAটো হৈছে চবতকৈ ডাঙৰ টুৰ্ণামেণ্ট কিন্তু আমাৰ ইণ্ডিয়াত জানো ইউনিভাৰ্চিটিবিলাকত ইমান ছাপৰ্ট আমাৰ এথলিটে পায় তো আমাৰ ট্ৰেইনিং ছিষ্টেমটো বেলেগ না চ' সেইটোৰ লগত এইটো কম্পেৰিজন নহয় যিহেতু পেৰিছ অলিম্পিক আহি আছে মাজত মাত্ৰ কেইটামান দিনহে আছে গতিকে পেৰিছ অলিম্পিকৰ কাৰণে আমেৰিকাৰ পৰা কোনোবা যোগ্যতা আহৰণ কৰা খেলুৱৈ আপুনি সেই প্ৰশিক্ষণ ব্যৱস্থা আমি লগ পাইছিলে নেকি সেইকেইদিনত মানে এই ইউনিভাৰ্চিটিৰ পৰা সুধিছিলে একজেক্টলি মোৰো সৌভাগ্য এবাৰ যে আৰু আমেৰিকাত অলিম্পিক ট্ৰায়েলটো অলিম্পিকৰ নিচিনা পাতে যেনেকৈ আপুনি যদি জানে আপুনি আচৰিত হ'ব যে টু কণ্ডাক্ট দ্য অলিম্পিক ট্ৰায়েল ইণ্ডিয়ানাপলিছত চকাৰ ষ্টেডিয়াম ফুটবল ষ্টেডিয়ামক কনভাৰ্ট কৰা হৈছে ছুইমিং পুললৈ আৰ্টিফিচিয়েল ছুইমিং পুল বনোৱা হৈছে যোনটো খেল শেষ হ'লে ভাঙি দিব মানে ট্ৰায়েল শেষ হ'লে আৰু তাতে ট্ৰায়েলৰ টিকেট বিক্ৰী হয় আৰু মোৰ সৌভাগ্য এইটোৱে যে মই ইণ্ডিয়ানাপলিছত আছিলোঁ আৰু এইবাৰ ইণ্ডিয়ানাপলিছতে US-ৰ অলিম্পিক ট্ৰায়েল হৈছে 15 তাৰিখৰ পৰা 21 তাৰিখলৈকে আৰু তুলনামূলকভাৱে যদি আপুনি চাবলৈ যায় যিহেতু আপুনি তাতে অসমৰ সাঁতোৰ ক্ষেত্ৰ দেখা পাইছে ভাৰতৰ সাঁতোৰ ক্ষেত্ৰ দেখা পাইছে আমেৰিকা সাঁতোৰ ক্ষেত্ৰ আপুনি কিঞ্চিত হ'লেও আপুনি যিহেতু 3বাৰকৈ গৈছে দেখা পাই আহিলে গতিকে পেৰিছ অলিম্পিকলৈ যোৱা টীমটোৰ বা কেইবাগৰাকী সদস্য আপুনি লগ পাই আহিলে গতিকে তুলনামূলকভাৱে যদি চাবলৈ যোৱা যায় আপুনি কি দেখা পালে নাই মই 3বাৰ যোৱা নাই মই বহুতবাৰ গৈছোঁ এই ৰিচেণ্টলি 3বাৰ হৈছে বাট বহুতবাৰ মই 2010-ৰ পৰাই গৈ আছোঁ নাই সেইটোৱে মই ক'লোঁ ন তেওঁলোকৰ ট্ৰেইনিং ষ্ট্ৰাকচাৰ তেওঁলোকৰ ট্ৰেইনিং এনভাইৰনমেণ্ট এডুকেশ্যন ছিষ্টেম তেওঁলোকৰ এনৰলমেণ্ট ছিষ্টেম ইন দ্য স্পৰ্টছ মানে কালচাৰ সেইবিলাক পূৰা বেলেগ ট'টেলি বেলেগ চ' সেইখিনি আমাৰ চব আৰু ছুইমিংটো অলপ ডিফাৰেণ্ট গেম ইমান কাণ্ট্ৰিয়ে খেলে তেওঁলোকৰ ফিজিক চব বস্তু বেলেগ আমাৰ লগত তেওঁলোকৰ লগত বহুত মিল নাই চ' সেইখিনি গতিকে আপুনি যিহেতু এনেকৈ আপুনি কেইবাবাৰো গৈ আছে গতিকে অসমৰ পৰা এনেকৈ আৰু কোনোবা যোৱা আছে নেকি কোচ সাঁতোৰ প্ৰশিক্ষক মইতো ক'ব নোৱাৰিলোঁ আপুনিহে ক'ব পাৰিব কোনোবা যদি যাব বিচাৰে আপুনিতো কৈছেই প্ৰচেছটো গোটেই যদি কোনোবা যাব বিচাৰে যদি তেওঁলোকৰ ক্ৰেডেঞ্চিয়েলিটি আছে তেওঁলোকে এপ্লাই কৰিব লাগে এপ্লাই কৰি পেলাই যাব পাৰে এইটোতো চবৰে কাৰণে অ'পেন কৰে না যেতিয়া অ'পেন কৰে তেতিয়াতো এইটো কাৰো কাৰণে ব্যক্তিগতভাৱে অ'পেন নকৰে তো তেওঁ কোনোবা যদি যাব খোজে তো ডেফিনেটলি যাব পাৰে আৰু মই য'তকৈ যাব পাৰে কি যদি যাব পাৰে তো যাবই লাগে তেতিয়াহে গ'লে দুনিয়াখন দেখিব অলিম্পিক ট্ৰেইনিং কেনেকৈ হয় দেখিব কিন্তু চাওক আমি ইয়াতে আছোঁ আমি কোনোদিনাখন দেখা নাই যে অলিম্পিয়ানছ কেনেকৈ ট্ৰেইনিং কৰে অলিম্পিয়ানে কি খায় অলিম্পিয়ান কেনেকৈ চলে তো ডেফিনেটলি এইবিলাক যদি বেছিকৈ বেছি কোচ যাব পাৰে আৰু বেছিকৈ বেছি কোচ এইবিলাক চাই আহিব পাৰে তো ডেফিনেটলি আজি যদি অলিম্পিক্স যাব নোৱাৰা হওক এটলিষ্ট এছিয়ান গেমছলৈকে আমাৰ প্ৰডাকশ্যন বাঢ়িব নেশ্যনেল লেভেলত নাম্বাৰ অফ মেডেল অসমৰ বাঢ়িব তো অসমৰ যদি কোনোবা যাব পাৰে তো ডেফিনেটলি যাব লাগে আৰু শিকিব লাগে তেতিয়াহে জানিব আৰু যে চাওক লাৰ্ণিং ইজ এভৰিথিং তো যেতিয়া ভিউইং ইজ লাৰ্ণিং যে দেখিব তেতিয়া শিকিব আৰু যেতিয়া শিকিব তো ডেফিনেটলি কাম আহিব যিহেতু আপুনি তাতে এমাহ দিন থাকিলে আমেৰিকাত এইবাৰ গৈ পেলাই গতিকে আটাইতকৈ ভাল লগা কথাটো আপোনাৰ কোনটো ভাল লাগিলে আপোনাৰ নাই মই ভাল লগা কথাটোও ক'ম কিন্তু মই তাৰে আগতে কওঁ চাওক আজি অসমত আপুনি যোনটো মোক এতিয়া প্ৰশ্ন সুধিছে যে আৰু কোচ আছে তেওঁলোকে যাব নোৱাৰে তো এইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু মই আজি গৈ শিকিছোঁ কাৰণেই তাৰে ইম্পেক্ট আজি আমাৰ পেৰাৰ যোনটো পাৰফৰ্মেঞ্চ ইমান ফাষ্ট আজি আমাৰ পেৰা কিমান দিন হৈছে এতিয়া আপুনি মোক কওক এতিয়া মই আপোনাক সোধোঁ আপুনি মোৰ ইণ্টাৰভিউ লৈছে বাট মই আপোনাক সুধিব নালাগে কিন্তু মই আপোনাক কওঁ অলিম্পিক্সটো 1901-ৰ পৰা আৰম্ভ হৈছে তো কিমানটা খেলত আমি অলিম্পিক যাব পাৰিছোঁ এতিয়ালৈকে
কিমানটা খেলত আমি এছিয়ান গেমছ যাব পাৰিছোঁ মই সেইটো নকওঁ কিন্তু আজি মই গৈছোঁ মই ছুইমিংটো মই বেলেগ স্পৰ্টছটো পেৰাৰ কোৱা নাই মই ছুইমিংটো মই শিকিছোঁ যোনখিনি মই ইমপ্লিকেশ্যন কৰিছোঁ চব ট্ৰেইনিংটোতো মোটামুটি একেই পেৰাৰ হয় কি এবেলৰ হয় আজি আমাৰ আনোৱাৰ সিকদাৰ ইমান সোনকালে ইমান পাৰফৰ্মেঞ্চ কেনেকৈ দিলে এই বছৰ আমি 10টাকৈ পদক পাইছোঁ নেশ্যনেল ৰেকৰ্ড আজি 4 বছৰ আগততো পেৰা ছুইমিঙৰ অস্তিত্ব আমাৰ অসমত নাছিলে যেতিয়াৰ পৰা মই পেৰা ছুইমিংটো ষ্টাৰ্ট কৰিছোঁ বা কোচিং কৰা আৰম্ভ কৰিছোঁ ছুইমাৰখিনি কৰি আছে আজি কিমানটা ছুইমাৰ ওলালে আগত এটাই ছুইমাৰ আছিলে অন্যতম ৰাজকুমাৰ তাৰ বাহিৰেতো পেৰা ছুইমাৰৰ নাম মই শুনা নাই বা আপোনালোকেও শুনা নাই কিন্তু আজিৰ দিনত কিমান ছুইমাৰ আছে আমি চিলেকশ্যন পাতি পেলাই অসম টীম পঠাব লগা হৈ আছে এইবাৰ 10টাকৈ পদক ৰাষ্ট্ৰীয় খেলত আহিছে ৱৰ্ল্ড চেম্পিয়নশ্বিপত আমাৰ আনোৱাৰ সিকদাৰ গৈ আহিছে আমাৰ ফৰেন ট্ৰেইনিঙত গৈ আছে এছিয়ান গেমছ গ'ল কিমান সোনকালে কেইজন গৈছে এছিয়ান গেমছত আপুনি কওক আৰু আপুনি যে কৈছে প্ৰশিক্ষক চাওক আজি মই এই কমনৱেলথ গেমছ 2014ত গৈছোঁ 2024ত এছিয়ান গেমছ গ'লোঁ তাৰে মাজত কিমানকেইটা ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান চেম্পিয়নশ্বিপটো ময়ে গৈ আছোঁ তো সেই কথাখিনি মই কৈছোঁ মই শিকিছোঁ মই পাৰিছোঁ তাৰ কাৰণেতো মোক দিছে এনেতো নিদিয়ে এছিয়ান গেমছৰ কোচ আৰু কমনৱেলথ গেমছৰ কোচটো এনেই নিদিয়ে আৰু কেইজন গৈছে অসমৰ পৰা এতিয়ালৈকে এছিয়ান গেমছ বা কমনৱেলথ সেইটোতো আপুনি গুণিব পাৰিব নাই হয়নে নহয় আপুনি সব খেল লৈ লওক এছিয়ান গেমছ আৰু মানে কমনৱেলথ গেমছত কোচিঙৰ মানে দায়িত্ব গ্ৰহণ কৰা কেইগৰাকী আছে সেইটো আপুনি নিজে ওলাওক নিজে চাওক সেইটো জানো খাৰী খাৰী আছে আমাৰ নাই নহয় ইটছ ভেৰি লিমিটেড চ' ইউ হেভ টু প্ৰিপেয়াৰ ফৰ ডেট ষ্টেজ তেতিয়াহে আপুনি পাব আজি আনোৱাৰ সিকদাৰ ওলাইছে কাৰণেহে মই এছিয়ান গেমছত পাইছোঁ নহ'লেতো মই নাপালোঁ হয় আজি পেৰা গেমছত যে মই গৈছোঁ বিকজ অফ আনোৱাৰ সিকদাৰ আজি আনোৱাৰ সিকদাৰক মই বনাব পাৰিছোঁ তাৰ কাৰণে গৈছোঁ আৰু এই বনোৱাৰ প্ৰচেছটো আজি এই কোচবিলাকৰ পৰাইতো মই শিকোঁ তেওঁলোকেইতো মোক শিকায় বিকজ দে আৰ দ্য টপ অফ দ্য ৱৰ্ল্ড চ' যোনজন মানুহ টপ অফ দ্য ৱৰ্ল্ড আৰু যোনজন মানুহ টপ ক্লাছ এথলিট বনাই আছে সেই মানুহৰ লগত একমাহ থাকিব পোৱাটো মই ভাবোঁ সৌভাগ্য এজ এ কোচ হিচাপে মই ভাবোঁ মই আৰু এটা অন্য প্ৰসংগ সুধিম যিহেতু আপুনি অসম পেৰালিম্পিক সন্থাৰো সাধাৰণ সম্পাদকৰ দায়িত্বত আছে গতিকে আপোনালোকৰ সন্মুখত কেইবাখনো গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট আহি আছে আৰু যিহেতু প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্ট পেৰা গেমছ হ'বলৈ গৈ আছে আৰু ষ্টেট গেমছো হ'ব চতুৰ্থবাৰৰ বাবে গতিকে কেনেকুৱা ধৰণৰ শ্বিডিউল কৰিছে কেনেকুৱা ধৰণৰ টাইম হেৰি কৰিছে আপোনালোকে হয় ষ্টেট গেমছটো আমি প্ৰত্যেক বছৰ জুলাইতে কৰোঁ বাট এইবাৰ মই শুনিলোঁ যে জুলাইত কিবা ষ্টেডিয়াম 15ৰ পৰা আগষ্ট 14লৈকে নাই নেকি তো এতিয়া আমি চাই লওঁ যদি আমি জুলাইত কৰিব নোৱাৰোঁ তেন ডেফিনেটলি আগষ্টত হ'ব আমাৰ জুলাইতে হয় প্ৰত্যেক বছৰ বাট এইবাৰ আপুনি দেখিছে যে বানপানীৰো কণ্ডিশ্যন দেখিছে তো প্ৰত্যেক জিলাৰ পৰা আহিব চাগে নোৱাৰিব পাৰে কিন্তু তেতিয়া আমি আগষ্টত আমাৰ চতুৰ্থ সংখ্যক অসম ষ্টেট পেৰা গেমছ আমি ডেটটো কৈ দিম অতি সোনকালে আমি কৈ দিম আৰু যোনটো আপুনি কৈছে নৰ্থ ইষ্ট পেৰা গেমছ য়েছ পোন প্ৰথমবাৰৰ বাবে আমি নৰ্থ ইষ্ট পেৰা গেমছ 27 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ অসমত পাতিম ক'ত হ'ব এইটো অসমত গুৱাহাটীত অঁ ভেনু বেলেগ বেলেগ যেনেকৈ বেডমিণ্টনটো এতিয়া আমি আমিনগাঁৱতো পাতিব দেট ইজ দ্য বেষ্ট ফেচিলিটি উই হেভ ছুইমিঙৰ কাৰণে বেষ্ট ফেচিলিটি আমিনগাঁও আছে আমাৰ নেহৰু ষ্টেডিয়াম আছে 50 মিটাৰ পুল চাব গ'লে আমাৰ IIT আছে ৰেলৱেজ আছে যোনটো সেইটো টাইমত এভেইলেবল থাকিব ফেচিলিটি আমাৰ বেটাৰ হ'ব কিয়কি আমাৰতো অকল পুল হ'লেই নহ'ব এক্সেচিবিলিটি থাকিব লাগিব যেনেকৈ আমি লাষ্ট নেশ্যনেল সৰুসজাইত কৰিছিলোঁ কিন্তু সৰুসজাইত কৰোঁতে উই হেভ স্পেণ্ড মোৰ দেন 1 লাখ ৰুপিজ টু মেক ইট এক্সেচিবল ডিজেবল এক্সেচিবিলিটি নাছিলে ৰেম্পত উঠিব নোৱাৰে হুইল চেয়াৰ তো সেইখিনি বস্তু আমি ক্ৰিডেঞ্চিয়েলবিলাক পেৰামিটাৰ্ছবিলাক চাম গৈ পেলাই ভেনুবিলাক তেতিয়া ভেনুটো আমিতো গুৱাহাটীয়ে কিন্তু ক'ত কি কৰিম এতিয়ালৈকে আমি এইটো ডিচাইড কৰা নাই বেডমিণ্টনটো প্ৰবেবলি আমিনগাঁৱতো হ'ব পাৰে আৰু নহ'লে আপোনাৰ লাহতীয়া বেডমিণ্টন একাডেমি আছে সেইটো বহুত ধুনীয়া এক্সেচিবিলিটি ফৰ পেৰা এথলিটছ আমি 2বাৰ ষ্টেট গেমছ তাতে কৰিছোঁ আৰু এথলেটিক্সটোতো ডেফিনেটলি ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম কিয় চিন্থেটিক ট্ৰেক আমাৰ বেলেগতো নাই তো এইটো এথলেটিক্স তাতেই হ'ব চ' এইটো আমি প্ৰথমবাৰৰ কাৰণে পৰিকল্পনা লৈছোঁ নৰ্থ ইষ্ট পেৰা গেমছ 27 পৰা 29 নৱেম্বৰ ডেটটোতো ফিক্স কৰা হৈছে আৰু চন্দ্ৰপুৰতো এখন ষ্টেডিয়াম হ'বলৈ গৈ আছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে পেৰাৰ খেলুৱৈসকলৰ কাৰণে এটা সুখবৰো আছে গতিকে সেইটো আমাৰে প্ৰচেষ্টা আমিয়ে কথা পাতিছোঁ আমিয়ে তেওঁক ৰিকুৱেষ্ট কৰিছোঁ আৰু এইটো কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লগতে আমাৰ চিফ পেট্ৰন ৰিণিকী ভূঞা শৰ্মা বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব কিয়কি তেওঁলোকে এই বস্তুটো গুৰুত্বপূৰ্ণ লৈছে আৰু অতি ইমান সোনকালে যে তেওঁ এটা ষ্টেডিয়াম পেৰাৰ কাৰণে দিবলৈ মানে ডিক্লেয়াৰ কৰিছে সেইটোতো ডেফিনেটলি মানে গ্ৰেট টাৰ্ণ ফৰ দ্য পেৰা এথলিটছ ক'ব পাৰে আপুনি যদি সেইটো হৈ যায় আৰু এইটো আৱাসিক হ'ব তো আমাৰ পেৰা খেলুৱৈটো ডেফিনেটলি তাৰ পৰা বেনিফিট হ'ব আৰু মই আপোনাক কওঁ চাওক আজিৰ পৰা 2 বছৰ আগত এছিয়ান গেমছৰ আগত যেতিয়া আপুনি ইণ্টাৰভিউ লৈছিলে মই কৈছিলোঁ যে আমি এছিয়ান গেমছৰ কাৰণে প্ৰচেষ্টা কৰিম হাংজৰ তাৰে মাজত ক'ভিড হৈ গ'ল কৰোণা হৈ গ'ল বহুত ডিষ্টাৰ্বল বা তথাপিও আমি গ'লোঁ মই আপোনাক কৈ আছোঁ যদি এনেকেই থাকে আৰু আমি এই দ্ৰুত গতিৰে যদি আমি কাম কৰি থাকোঁ আৰু পেৰালিম্পিক কমিটি অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ যদি ছাপৰ্ট থাকে
আগন্তুক যোনটো এছিয়ান গেমছ হ'ব অলিম্পিক্সটো এতিয়া 1 মাহত আছে আমি অলিম্পিক্স কোৱালিফাই কৰা নাই আগন্তুক যোনটো 26ত এছিয়ান গেমছ হ'ব তাত এটা নহয় আগত মই এটা কৈছিলোঁ কিন্তু এতিয়া আমি ৰাস্তা শিকি গ'লোঁ দেখি গ'লোঁ জানি গ'লোঁ আগন্তুক এছিয়ান গেমছত এটাতকৈ অধিক ভাৰতীয় দলত আমাৰ পেৰা খেলুৱৈ অসমৰ পৰা থাকিব সেইটো মই একদম মোৰ দৃঢ় বিশ্বাস আৰু আই এম কনফিডেণ্ট অন দেট ছুইমিঙত কিমান থাকিব বুলি মই ক'ব নোৱাৰোঁ আমাৰ এথলেটিক্সটো এতিয়া খুব ভাল কৰি আছে আপুনি দেখিছে খেলো ইণ্ডিয়াত মেডেল আহিছে ছিনিয়ৰ এথলেটিক্সত আমাৰ আবাবিল চিলভাৰ মেডেল আছে তো ছিনিয়ৰ এথলেটিক্সত মেডেল আহি আছে আৰু একদম য়াং ল'ৰা সি 18 ইয়াৰ্ছৰ ল'ৰা তাক আমি ছাপৰ্ট গোটেইখিনি দিছোঁ এতিয়া NCOE আহি আছে নেশ্যনেল কোচিং চেণ্টাৰ অফ এক্সেলেঞ্চি হৈ আছে আমি নেক্সট এছিয়ান গেমছ যোনটো হ'ব জাপানত 2026ত তাত পেৰা এথলিটছ এটাতকৈ অধিক ভাৰতীয় দলত থাকিব এইটো একদম কনফিডেণ্ট মই আৰু পেৰা টেবুল টেনিছৰ কাৰণেও ভাল খবৰ আহি আছে একদম ডেফিনেটলি এতিয়া পেৰা টেবুল টেনিছ দেখিছে আপুনি যোৱা টকিঅ'ত পেৰা টেবুল টেনিছত চিলভাৰ মেডেল ইণ্ডিয়াত আহিছে ভাৱনা পাটেলে আনিছিলে কিন্তু আমাৰ অসমৰ পেৰা টেবুল টেনিছটো আমি এনেকৈ ডেভেলপ কৰিব পৰা নাছিলোঁ তো এতিয়া আমি অসম টেবুল টেনিছ যিহেতু পেৰা টেবুল টেনিছটো টেবুল টেনিছৰ লগত একেলগে আছে তো আমি কথা পাতিছোঁ আছাম টেবুল টেনিছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰীৰ লগত চ' তেওঁতো খুব ভাল মানুহ তেওঁ কৈছে আমাক যিমানখিনি ছাপৰ্ট লাগে দিব আমি টেবুল টেনিছ অলৰেডি পেৰা টেবুল টেনিছত অসমৰ পৰা খেলুৱৈ পঠাইছোঁ প্ৰেৰণ কৰিছোঁ কিন্তু টেবুল টেনিছটো আমি টেবুল টেনিছ এছ'চিয়েশ্যন অফ অসমৰ সহায় ল'ব লাগিব যিহেতু টেবুল টেনিছটো মাৰ্জ হৈ আছে যেনেকৈ আৰ্চাৰীও মাৰ্জ হৈ আছে তো আৰ্চাৰীতে জয়ন্ত দাই মোক কৈছে যে পেৰা তুমি ট্ৰেইনিং কৰা আমি পেৰা প্ৰথমটো আমিয়ে পঠাম কিন্তু তেওঁলোকৰ লগতেতো কৰিব লাগিব যিহেতু পেৰা আৰ্চাৰী এণ্ড মানে এবেল আৰ্চাৰী ইজ টুগেডাৰ চ' জয়ন্ত দাই এইটো মোক কৈছে আৰু মই কৰিও আছোঁ এতিয়া অলৰেডি আমাৰ তেজপুৰত পেৰা আৰ্চাৰী ট্ৰেইনিং লৈ আছে খেলুৱৈ তো এইবাৰ আমাৰ প্ৰথমবাৰ নেশ্যনেল পেৰা আৰ্চাৰীত আমি অসমৰ দল পঠাম আৰু টেবুল টেনিছ অলৰেডি আমি দল পঠাই দিছোঁ কিন্তু সেইটো ডেভেলপ কৰিবৰ কাৰণে উই নিড দ্য ছাপৰ্ট ফ্ৰম আছাম টেবুল টেনিছ এছ'চিয়েশ্যন তাৰ বাবে মই কথাও পাতিছোঁ আৰু আমাৰ যোনজন ছেক্ৰেটাৰী ডাঙৰীয়া আছে কাৰফুদা তেখেতেও মোক গোটেইখিনি কনফাৰ্মেশ্যন দিছে যে যি সহায় লাগে ডেফিনেটলি শ্বি উইল ডু দেট আৰু আমিতো আছোঁৱেই চ' উই উইল ইনক্লুড নিউ স্পৰ্টছ ত' পেৰা টেবুল টেনিছ এণ্ড পেৰা আৰ্চাৰী চ' আগতে আমাৰ খেল আছিলে আমি লাহে লাহে পেৰা চেছ আমি অলৰেডি ইনক্লুড কৰিছোঁ চ' এইবিলাক আমি লাহে লাহে ইনক্লুড কৰি গৈ আছোঁ এতিয়া এটা কথা মই সুধিব লাগিব যিহেতু কিছুদিনৰ আগতে সৰুসজাই ক্ৰীড়া প্ৰকল্পত হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ এটা স্থাপন কৰা হ'ল ইতিমধ্যে খেলুৱৈসকলে তাতে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে গতিকে তাতে পেৰা খেলুৱৈসকলৰ কাৰণেও সুবিধা আছে গতিকে আপুনি তাতে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক হিচাপে তাতে কেনেকুৱা ধৰণৰ আপোনালোকে তাতে সহযোগিতা কৰিছে বা কেনেকুৱা ধৰণৰ তাতে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে এইটো যদি আপোনাৰ সৰুসজাইত আছে তো এইটো খুবেই ভাল কথা আমাৰ অসমৰ কাৰণে কিন্তু মই এইটোৰ বিষয়ে একো ক'ব নোৱাৰিম কিয়কি এইটো যেতিয়া আপুনি কৈছে যে ইনগ্ৰেট কৰিছে তো পেৰা অলিম্পিক সংস্থা অসমেই কয় বা আমাক পেৰা এথলিটকে কয় বা মোকেই কয় বা এজ এ কোচ যেনেকৈ আপুনি কৈছে হাই পাৰফৰ্মেঞ্চ তো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰ ইজ কানেক্টেড টু হোম টু দ্য হাই পাৰফৰ্মেঞ্চ এথলিট and to develop the athlete for the high performance, right? So, আজি মই কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰশিক্ষক আছিলোঁ এছিয়ান গেমছত আছিলোঁ নাম্বাৰ অফ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান স্কুল গেমছ আণ্ডাৰ 15 আণ্ডাৰ 18 ইমান মই গ'লোঁ ইভেন পেৰা ৱৰ্ল্ড চেম্পিয়নশ্বিপ কিন্তু মইতো কোনো হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰৰ অ'পেনিঙত মই নিমন্ত্ৰণ পোৱা নাই মই দেখিছোঁ চবকে নিমন্ত্ৰণ কৰিছে আপোনালোকৰ মাধ্যমতে মই দেখিছোঁ চ' মই ক'ব নোৱাৰোঁ তেতিয়া মই চাগে অলিম্পিক গ'লে চাগে মোক মাতিব পাৰে কিয় মোক নামাতে সেইটোও মই নাজানো আৰু আপুনি কৈছে যে পেৰাৰ কাৰণে ফেচিলিটি আছে দেট ইজ অলছ' আই এম নট এৱেৰ অফ ডেট আৰু আমাৰতো এতিয়া আনোৱাৰ চিকদাৰটো আমাৰ পেৰাৰ হাই ক্লাছ এথলিটতে পৰে পেৰাৰ কাৰণে আমাৰ আনোৱাৰ চিকদাৰটো হাই পাৰফৰ্মেঞ্চতে পৰে নহয় জানো আজি সি বিদেশত ট্ৰেইনিং কৰিলে আজি সি আন্তঃৰাষ্ট্ৰীয় খেলিলে ৰাষ্ট্ৰীয় নেশ্যনেল ৰেকৰ্ড তাৰ নামত আছে 50 মিটাৰ ব্ৰেষ্টক আজিও তাৰ নামত ৰেকৰ্ড আছে এইবাৰো নেশ্যনেলত সি মেডেল পাইছে আমাৰ 10টাকৈ পদক আহিছে খেলো ইণ্ডিয়াত পদক আহিছে ছিনিয়ৰ এথলেটিক্সত পদক আহিছে জুনিয়ৰ এথলেটিক্সত পদক আহিছে কিন্তু এতিয়ালৈকে এগৰাকী পেৰা এথলিটকো যে হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰত মাতা হৈছে বা কোনোদিনা ফেচিলিটি দিয়া হৈছে বা আমাক জনোৱা হৈছে যে এনেকুৱা এটা ফেচিলিটি আছে আপোনালোকে ইউজ কৰিব পাৰে সেইটো মই নাজানো দেট ইজ নট এৱেৰ টু আছ সেইটো কিয়তো সেইটো মই নাজানিম বা এইটো কোনে ৰান কৰি আছে মই সেইটোও নাজানো আৰু এতিয়া চাগে আপোনালোকে কোনোবা ক'ব পাৰে যে তুমি নিজেওতো গৈ চাব পাৰা তো চাওক আজি মই ইমানখিনি কৰাৰ পিছত যদি মই এটা নিমন্ত্ৰণ নাপাওঁ আপোনালোকে যদি গোটেই অসমক মাতে আৰু মোক যদি নামাতে তো তাতে মানে মোৰোতো দুখ লাগিব নে নালাগে সদায় চবেই মই কওঁ কাৰণে মই আজি আপোনালোকৰ মাধ্যমত কৈছোঁ মই সদায় মানে কৈ থাকোঁ মই সদায় প্লেয়াৰৰ কাৰণে বা ধৰক এই যে আজি স্কলাৰশ্বিপে কয় আজি আপুনি প্লেয়াৰবিলাকৰ যোনটো স্পৰ্টছ পলিচি কয় তাৰ কাৰণে মই মাতি থাকোঁ ফেচিলিটিৰ কাৰণে মই মাতি থাকোঁ আজি সিহঁতৰ বেনিফিটৰ কাৰণে মই মাতি থাকোঁ তাৰ কাৰণে মোক বহুত মানুহে বেয়া পায় মোক কয় সদায় মোৰ কমপ্লেইন তো কমপ্লেইনটোতো মই আপোনালোকেতো কৰিম না চৰকাৰকেতো কমপ্লেইন কৰিম না কমপ্লেইনটো কাক কৰিম প্ৰাইভেট মানুহৰ ওপৰততো কমপ্লেইন নহয় হয়নে নহয় তো আজি ফেচিলিটিখিনিৰ কাৰণে যদি মই ক'লে যদি সেইটো কমপ্লেইন হয়তো
মই কি কৰিম আৰু মোক যদি তাৰ কাৰণে বেয়া পায় তো তাত মোৰ কৰিব লগা কিবা আছে নেকি আজি আপুনিয়ে কওক আজি এজন ব্যক্তি যোনে কমনৱেলথ গেমছত গৈছে আজি এজন ব্যক্তি যোনে এছিয়ান গেমছত গৈছে অসমৰ পৰা এছিয়ান গেমছ এণ্ড কমনৱেলথ দে এজ এ কোচ অফ ইণ্ডিয়ান টিম অফিচিয়েলি এপইণ্টেড প্লাছ আণ্ডাৰ 15 ৱৰ্ল্ড চেম্পিয়নশ্বিপ স্কুল চেম্পিয়নশ্বিপ এছিয়ান স্কুল চেম্পিয়নশ্বিপ সবতে মই ভাৰতৰ প্ৰশিক্ষক আছিলোঁ প্লাছ মই অসম ছুইমিং দলৰো 2011 পৰা 2017 লৈকে প্ৰশিক্ষক আছিলোঁ 18 পৰা মই অসম ছুইমিঙৰ লগত ধৰক মই অসম ছুইমিং টিমৰ লগত যোৱা নাই বাট 18 লৈকেতো মই 22টাকে পদক এটা স্কুল গেমছত আনি দিছোঁ অসমক স্কুল নেশ্যনেল দিল্লীত 22টাকে পদক আনি অসম চৰকাৰক মই দিছোঁ এটা স্কুল গেমছত সেনেকুৱাও আছে এদিন এনেকুৱা আছিলে যে অসম টিমৰ গোটেই সন্তৰণবিধে মোৰ টিম ছুইমাৰ আছিলে তেনেকুৱাও আছে বা এতিয়াও আপুনি চাওক পেৰা কিমান পাৰফৰ্মেঞ্চ অসমৰ কিমান মেডেল কিমান কষ্ট কৰোঁ দিনে ৰাতি নিজে চাকৰি কৰি নিজৰ সময় ওলাই গোটেই পেৰাৰ কাৰণেতো দিওঁ মইতো পেৰাৰ কাৰণে চাকৰি নকৰোঁ মইতো ক'তো চাকৰি মইতো IITতহে চাকৰি কৰোঁ বাট এপাৰ্ট ফ্ৰম মোৰ চাকৰি বাদ দি মই যোনটো ফ্ৰী টাইম পাওঁ মই তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণেই দিওঁ ইমান কষ্ট কৰোঁ মই ক'ত থাকোঁ আমিনগাঁৱত থাকোঁ ক'ত আহি তাহাঁতক শিকাওঁ ফ্ৰী টাইমত আহি শিকাওঁ তো মইতো কৰি আছোঁ কিন্তু ৰিকগনিশ্যন পালে ভাল লাগে যদি নাপায় মইতো কৰিয়ে থাকিম চাওক মইতো কৰাই মানুহ আৰু মইতো আগত কওঁ তাৰপিছত কৰোঁ যেনেকৈ মই কৈছিলোঁ এছিয়ান গেম যাম তাৰপিছত গৈছোঁ হয় নহয় আৰু মইতো মিছা কথা কোৱা নাই এতিয়া মই কৈছোঁ যে আগন্তুক এছিয়ান গেমছত এটা নহয় এটাতকৈ অধিক খেলুৱৈ আমাৰ অসমত থাকিব আমি পেৰা টেবল টেনিছ আৰম্ভ কৰিব গৈ আছোঁ পেৰা আৰ্চাৰী আৰম্ভ কৰিব গৈ আছোঁ খেলো ইণ্ডিয়া প্ৰথমবাৰ আৰম্ভ কৰিছে আমি মেডেল আনিছোঁ অসমৰ কাৰণে জুনিয়ৰ এথলেটিক্সত মেডেল আহিছে সাব জুনিয়ৰ এথলেটিক্স মেডেল আহিছে ছিনিয়ৰ এথলেটিক্স মেডেল আহিছে ট্ৰেইনিং ক'ত হৈ আছে ট্ৰেইনিং কোনে কৰি আছে চব আমাৰ কোচে কৰি আছে আমি ফেচিলিটি দি আছোঁ ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰৰ চৰকাৰ অহাৰ পিছৰ পৰা যোনটো গভৰ্ণমেণ্ট ফাইনেন্সিয়েল ছাপৰ্ট আহিছে তাৰে এইবিলাক কিয় পইচা নাথাকিলেতো আপুনি কোচিং কৰিব লাগিব কোচটোকতো পইচা দিব লাগিব আপুনি দেখিছে উদয়াচলত আমি বসিয়া ট্ৰেইনিং চেণ্টাৰ বনাইছোঁ যাৰ পৰা এতিয়া নেশ্যনেল মেডেল আহি আছে ষ্টেট গেমছ তাতে হৈ আছে আপুনি নিজে দেখিছে সেইটোতো আমাক ৰিণিকী ভূঞা বাইদেউহে ফেচিলিটিটো কৰি দিছে তো তেনেকৈতো আমাক ছুইমিং ফেচিলিটিও লাগে এথলেটিক্স ফেচিলিটিও লাগে সেইখিনি যেতিয়া ফেচিলিটি আমি পাম এই যেনেকৈ আমাৰ ষ্টেডিয়াম বনি আছে চন্দ্ৰপুৰত সেইটো আৱাসিক সেইটো হৈ গ'লে আমাৰ আৰু এথলিট ওলাব তো আমিতো আমাৰ পিনৰ পৰা চেষ্টা কৰিয়ে আছোঁ কিন্তু ক'ত প্ৰব্লেম আছে বা কিয় আমাক নামাতে বা কিয় আমাক মানে এটা চিঠি এটা নিদিয়ে বা এটা ফোন নকৰে যে এনেকুৱা এটা আছে আপোনালোকো আহিব বা এনেকুৱা এটা অ'পেনিং হ'ব আপোনালোকো আহিব আপোনালোকৰ খেলুৱৈকো লৈ আহিব বা আনোৱাৰ চিকদাৰক লৈ আহিব চাহানাক লৈ আহিব সাজিদাক লৈ আহিব আনোৱাৰক লৈ আহিব আবাবিলক লৈ আহিব চিৰঞ্জিতাক লৈ আহিব বিশ্বজিৎ ৰায়ক লৈ আহিব মইতো প্লেয়াৰ এতিয়াতো প্লেয়াৰ আগতে আপুনি ক'ব পাৰে যে পেৰাৰ খেলুৱৈ অসমত নাই এতিয়াতো আপুনি প্লেয়াৰৰ আঙুলিত গুণি থাকিব লাগিব অকল 2023-24 ফাইনেন্সিয়েল ইয়াৰত 17টা ৰাষ্ট্ৰীয় পদক আহিছে যোনটো কেতিয়াও অহা নাছিলে তো 17টাকৈ পদক আমি দিছোঁ তো আমি কষ্ট কৰিছোঁ কাৰণেহে ৰাষ্ট্ৰীয় পদক আহিছে ৰাষ্ট্ৰীয় পদকটো আৰু আপুনি গৈ লৈ আহিব নোৱাৰে হয়নে নহয় তো ইমানখিনিতো কৰোঁ আৰু মই নিজে খেলুৱৈ আছিলোঁ নিজে প্ৰশিক্ষক আছিলোঁ আজি এবেল ছুইমিঙৰ মই অসমৰ কোচ আছিলোঁ এতিয়াও কোচ এতিয়াওতো মই এবেল ছুইমিঙৰ কোচিং কৰি থাকোঁ এনেকৈতো নহয় যে মই নকৰোঁ লগতে মই পেৰাটো কৰিছোঁ পেৰাৰ ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে তো মই ভাবোঁ যে ডেফিনেটলি আমি যিটো আমাক যদি মাতে আমাক যদি ইনক্লুড কৰে এইটো ডেভেলপেই হ'ব তাত বেয়াটো একো নাই আজি আমাৰ পেৰা খেলুৱৈখিনি যদি সেই ফেচিলিটিখিনি পায় আৰু আমাৰ পেৰা খেলুৱৈখিনি ডেভেলপেই হ'ব তাত বেয়াটো একো নাই তো তাত আমাক কিয় নামাতে বা কি হৈ প্ৰব্লেম আছে মই নাজানো আৰু এইটোলৈ মই চাওক সেইটোলৈ মই চিন্তাও নকৰোঁ আজি আপুনি সুধিছে কাৰণে মই কৈছোঁ বা মই এইটোলৈ আমি থাকাও নাই কিয় আপুনি দেখিছে আমাৰ পেৰাখিনি ট্ৰেইনিং আমি পূৰা বেলেগকৈ মাৰ্লিন একুৱেটিক্সত কৰোঁ আমাৰ এথলিটখিনি সৰু সজাই যোনটো আউটাৰ ফিল্ড আছে তাতে আমাৰ চন্দন বৰুৱা আৰু বিকেশে পুৰা এথলিট ট্ৰেইনিংখিনি চায় সঞ্জু দাস আৰু সুস্মিতাই বসিয়াখিনি চায় বসিয়া ট্ৰেইনিং চেণ্টাৰত তাৰপিছত আপোনাৰ বেডমিণ্টনটো আমাৰ বেলেগ কোচে চায় তো আমাৰ নিজৰ টীমে কাম কৰি আছে আৰু ৰিজাল্ট দি আছে মেইন কথা হৈছে ৰিজাল্ট দেট ইজ দ্য মেইন থিং হয়নে নহয় কিমানটা স্পৰ্টছে মেডেল দি আছে ডেট কাউণ্টছ আৰু আমি অসমক এইটো ফাইনেন্সিয়েল ইয়াৰত 17টা মেডেল দিছোঁ মই এইটোত সুখী আৰু আমাৰ ল'ৰা ছোৱালীখিনি বহুত নিম্ন ঘৰৰ পৰা বহুত মানে এইটো মই বেয়া চেঞ্চত কোৱা নাই তেওঁলোকে বহুত দুখীয়া ঘৰৰ পৰা আহি পেলাই ইয়াত থাকি পেলাই তাহাঁতৰ আপুনি এইটো জানে আজি 3 বছৰৰ পৰা আৱাসিক ছুইমিং কেম্প আমি কৰি আছোঁ ৰেচিডেঞ্চিয়েল পেৰা ছুইমিং কেম্প আজি 3 বছৰৰ পৰা চলি আছে এইটো পূৰা আমাৰ ছাপৰ্টত চলি আছে তো তাৰেতো ৰিজাল্ট এইবিলাক এতিয়া আমি এথলেটিক্সৰ আৰম্ভ কৰিছোঁ কিয় এথলেটিক্স আহি আছে এই আপোনাৰ অহা মাহত আপোনাৰ বেংগলোৰত সাব জুনিয়ৰ আৰু জুনিয়ৰ নেশ্যনেলছ আছে আমি 100% টিম প্ৰেৰণ কৰিম তাৰ কাৰণে ট্ৰেইনিং চলি আছে সৰু সজাই আউটাৰ ফিল্ডত আমাৰ চন্দন বৰুৱাৰ তত্ত্বাৱধানতে চন্দন নিজেই চাই আছে ট্ৰেইনিং তো মই ছেক্ৰেটাৰী তেওঁ প্ৰেছিডেণ্ট আমি নিজে ট্ৰেইনিঙত আমি নিজে ফিল্ডত থাকোঁ তো মই সেইবিলাক চিন্তা নকৰোঁ কিন্তু মই ভাবোঁ যে আৰে আমিওতো কিবা এটা কৰিছোঁ তো আমাক মাতিলে কি প্ৰব্লেম আছে স্বীকৃতি দিলে ভাল লাগে স্বীকৃতি এইটোতো চাওক হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং চেণ্টাৰৰ মাথাটোতো স্বীকৃতি নহয়
কিন্তু কিন্তু য'ত চব গৈছে মই দেখি আছোঁ, আপোনালোকে কৈ আছে, তাত যদি ময়ো থাকোঁ তো ময়োতো গৌৰৱ বোধ কৰিম না, প্ৰাউড ফিল কৰিম না। মোৰোতো ভাল লাগে যে মই অসমৰ কাৰণেইতো কৰিছোঁ, মইতো বেলেগৰ কাৰণে কৰা নাই। আজি যে মই এছিয়ান গেমছ গৈছোঁ, অসমৰ মিডিয়াইতো দিছে, বেলেগ ষ্টেটৰ মিডিয়াইতো দিয়া নাই। তো ময়োতো এক্সপেক্ট কৰোঁ যে অসমত য'ত চব গৈছে তাত ময়ো যাওঁ। নিশ্চয়কৈ আমি এই সাক্ষাৎকাৰৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যিহেতু বৰ্তমান সময়ত হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ লগত পেৰা খেলুৱৈসকল অন্তৰ্ভুক্ত হোৱা নাই বা তেখেতসকলে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ আছে। আমি আশা কৰিম ইয়াৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই বিষয়টো চালি জাৰি চাওক। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। নাই, আৰু আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰোঁ। কিন্তু মই এটা কথা কওঁ যে চাওক, এইবিলাক লৈ মই মানে চিন্তিত নহয় বা এইবিলাক লৈ আমি ভাবিও থকা নাই। আজি আমি নিজেই কৰিছোঁ, নিজেই কৰিম। কিন্তু মই আপোনাক এইটোৰ প্ৰতিশ্ৰুতি দিওঁ, মই যিমান দিনলৈকে ছেক্ৰেটাৰী আছোঁ, পেৰা স্পৰ্টছৰ পাৰফৰ্মেঞ্চ অৰিয়েণ্টেডেই আমি কাম কৰিম, পাৰফৰ্মেঞ্চ অৰিয়েণ্টেডে আমি কথা পাতিম, আৰু পেৰা এথলিটৰ ফেভাৰৰ কাৰণেহে মই কথা পাতিম। আৰু আজিলৈকে মই যাৰ লগত যি কথা পাতিছোঁ, অনলি বিকজ অফ দ্য চেক এণ্ড বেনিফিট অফ দ্য পেৰা এথলিট। মই চৰকাৰকো যদি কিবা সুধিছোঁ, পেৰা এথলিটৰ বেনিফিটৰ কাৰণেই সুধিছোঁ। আজি চাওক, আজি সুধিছোঁ কাৰণে আজি এথলিটখিনিয়ে পাইছে, আজিতো এথলিটখিনিয়ে পাইছে না, আমাৰ এথলিটখিনিতো লাভৱান হৈছে। তো সেইখিনি আজি মই সুধিছোঁ, কৰিছোঁ, কিয় স্পৰ্টছ পলিচিটো 16ৰ পৰা আছিলে। আমাৰ প্লেয়াৰেতো 16ৰ পৰাতো এই ধনৰাশিটো পোৱা নাছিলে। জলপানী নহয় এইটো, দিছ ইজ আ গ্ৰাণ্ট ফৰ উইনিং মেডেল, যোনটো অকল পেৰা আৰু স্পেচিয়েল এবেল এথলিটৰ কাৰণেহে আছে। এইটো এবেলৰ লগত নহয়, এইটো অনলি ফৰ দিছ কেটেগৰী। চ' এইখিনি 16ৰ পৰাই আছে। তো আমাৰ খেলুৱৈটো 16ৰ পৰাই মেডেল পাইছে, কিন্তু সেই ফাণ্ডটো 16ৰ পৰা পোৱা নাছিলে, সেই গ্ৰাণ্ট ইন এইটো 16ৰ পৰা পোৱা নাছিলে। এইটোতো আজি 2 বছৰৰ পৰা মানে এবাৰহে পাইছে। এইবাৰ ছেকেণ্ড ইয়াৰ তেওঁলোকে পাব চাগে। প্ৰদান কৰে কোনে? এইটো গভৰ্ণমেণ্ট ডিৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰেই প্ৰদান কৰে। কিন্তু 16ৰ পৰাতো এইটো মানে পলিচিটো মানে এক্টিভ আছিলে, কিন্তু আমাৰ খেলুৱৈটো 16ৰ পৰা পোৱা নাই। তো মই কৈছোঁ, মই এপ্লিকেশ্যন দিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আমি গৈছোঁ, তেতিয়াহে প্লেয়াৰে পাইছে। মানে এটা সময়ত আপোনালোকক মাহিয়া দৃষ্টিয়ে চাইছিলে নেকি? সেইটো মই কমেণ্ট নকৰোঁ, কিয় মইতো ক'ব নোৱাৰিম কোন দৃষ্টিৰে মোক চায়। কিন্তু এতিয়া মানে যেতিয়াৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে, তেতিয়াৰ পৰা গোটেই দৃষ্টিভংগী টুৱাৰ্ডছ দ্য পেৰা স্পৰ্টছ সলনি হৈ গৈছে অসমত। আৰু এতিয়া আমাক চব ফেচিলিটি দিছে, চব পাইছে। কিন্তু চাওক, পলিচিটো তেওঁ দিয়ে বা ফেচিলিটিটো তেওঁ দিয়ে, কিন্তু কামটোতো অফিচত হ'ব লাগিব, জেগাত হ'ব লাগিব। তো তাৰ পৰা যদি বস্তুখিনি ইজিলি হৈ যায়, আমাৰ ল'ৰা ছোৱালীখিনিৰ বেনিফিট হয়। কিয় এইবিলাক পেৰা এথলিট, সিহঁতে ইমানবাৰ অফিচ ধৰিব নোৱাৰে, ধাৰাশাস্তি সিহঁতে খাব নোৱাৰে, সিহঁতে ইমান কথা পাতিব নোৱাৰে, কিয় এইবিলাক গাঁৱৰ পৰা আহিছে, কথা পাতিবই ভালকৈ নোৱাৰে। আৰু সিহঁতে কিমান দৌৰিব, কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই। তো আমাৰ অফিচত আহি দিয়ে, আমি তাতে প্ৰচেছ কৰোঁ, বাকী তেওঁলোকক দিয়ে, সেইটো তেওঁলোকে পায়। কিন্তু এই মোৰ কথা এইটো 16ৰ পৰা আছিলে, কিন্তু আমাৰ খেলুৱৈ 16ৰ পৰা পোৱা নাই। আমাৰ খেলুৱৈ অকল যোৱা বছৰ পাইছে, আৰু এই বছৰ এতিয়া পাব লগা আছে, বাছ সেইখিনিয়ে। তো মই যদি সেইটো কাৰণে ক'লে কোনোবা যদি কিবা বেয়া পাইছে মোক, তাত মোৰ ক'বলৈ কি আছে? মই যদি প্লেয়াৰৰ খাতিৰত নকওঁ, তেতিয়া মই ছেক্ৰেটাৰী হৈ বহি থাকি কি লাভ আছে? মই ছেক্ৰেটাৰীটো প্লেয়াৰৰ কাৰণে, প্লেয়াৰ আছে কাৰণে মই ছেক্ৰেটাৰী। প্লেয়াৰ নাথাকিলেতো মই ছেক্ৰেটাৰী নহয়। আজি যে খেলত, প্ৰত্যেকটা খেলত মই যাওঁ, তাহাঁতৰ লগত থাকোঁ, অকল ছুইমিং বুলি নহয়, এথলেটিক্সে কয় কি আপুনি বছিয়াই কয়, মই প্ৰত্যেকটা খেলত নিজে গৈ চাওঁ। মই কিয় কাৰণে? কিয় আজি তাহাঁতৰ কাৰণে কৰিব। আৰু মই নিজে এটা খেলুৱৈ আছিলোঁ, মই নিজে প্ৰশিক্ষক। চ' আই ন' দ্য পেইন অফ এন এথলিট, যে এজন এথলিটৰ কিমান কষ্ট। আজি আনোৱাৰ চিকদাৰ যে এইখিনিত আহিছে, কিমান ছেক্ৰিফাইচ তাৰ। সি নিজৰ ঘৰ এৰি ইয়াত থাকে, তাৰ খাব লগা পইচা নাই, তো কিমান ছেক্ৰিফাইচেছ আছে তাৰ। তো সেই ছেক্ৰিফাইচখিনিক যদি আমি ভেলু নিদিওঁ, তেতিয়া মই কিহৰ ছেক্ৰেটাৰী? সেইকাৰণে মই আপোনাক ক'লোঁ না, যেতিয়ালৈকে মই ছেক্ৰেটাৰী আছোঁ, দেট উই অনলি টক এবাউট মানে পাৰফৰ্মেঞ্চ চেণ্ট্ৰিক, আৰু দেট হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ ইজ আ পাৰ্ট অফ আ পাৰফৰ্মেঞ্চ, হয়নে নহয় কওক? দেটছ আ পাৰ্ট অফ এ পাৰফৰ্মেঞ্চ। সেইটো যদি আমাৰ খেলুৱৈখিনি আমি পাওঁ, তো আমাৰ আৰু পাৰফৰ্মেঞ্চ ডেভেলপ হ'বলৈ, পাৰফৰ্মেঞ্চ এনহান্স হ'বলৈ হেল্প কৰিব। তো সেইকাৰণে মোৰ দুখ লাগে যে আমাৰ খেলুৱৈখিনি সেইটোতো আজিলৈকেতো আমাৰ কোনো খেলুৱৈ তাত যোৱা নাই, বা এইটো কোনে চাই মই সেইটোও নাজানো। আৰু মই যদি গৈ সুধোঁ, মোকতো কোনো নকয়, তো মই ক'ত যাম? নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম পেৰালিম্পিক সন্থাৰ সন্মানীয় সম্পাদক ৰাজীৱ ডি ডাঙৰীয়াৰ লগতে মুখ্য প্ৰশিক্ষক। তেখেত সাঁতোৰৰ প্ৰশিক্ষক এগৰাকী, শেহতীয়াভাৱে তেখেত আমেৰিকালৈ গ'ল, লগতে মিষ্টাৰ ৰে লুজৰ তত্বাৱধানত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিলে, লগতে প্ৰশিক্ষণ প্ৰদান কৰিলে। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে, সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগো স্পৰ্টছ এনি। ধন্যবাদ।